আজি সেই মিতি ফুৰাবলৈ আনিব ধপকৰ বোৱায়েকক তাকেহে বোলো কিনো নোখোৱাহে লাগিছে নামটো কিবা সেই গেলেনা চালেনা বুলি কৈছে টাউনীয়া ছোৱালী বোলে তাকেহে বোলে আমাৰ এই ভগা ঘৰখন চাবলৈ কেলে আনিব লাগে বোলো এই একো নহয় বোলে আমাৰ বোলে সেই বংশ হয় বোলে কেলে বোলে সেই নোখোৱাম বোলে দুখীয়া হওক ধনী হওক বোলে সেই বুলি কৈছে ধপকে লৈ আহিবি তেতিয়াহ'লে ৰতনৰ আজিকালি সেই ব্যৱসায়টো ভালকৈ চলা নাই আমাৰ ল'ৰাটোৰ কথা কৈছোঁ সি সেই ব্যৱসায়ত পইচা পাতি ইমান পোৱা নাই তাকেহে বোলে সেই মাছ মাংস অকণ বোলে আনিবি বোলো সেই নতুন ল'ৰা ছোৱালীজনী খুৱাবলৈ বোলে সেই যি পাওঁ লৈ আহিম বাৰু বোলে এই এতিয়ালৈকে অৰ্থ নহয় নাই কোন আহিব বুলি কৈছিলে কেলে ধপকৰ পুতেক যে বিতুপনে বিয়া পতা নাই জানো বিতুপনৰ ঘৈণীয়েকক লৈ পেলাই নি আহিব আজি এই ভাত টামান সেই খোৱা পঠিয়াব লাগিব তাকেহে ৰতন এতিয়ালৈকে অহা নাই যে ক'ৰপৰা আহিব এতিয়া ওলাই গৈছেহে অকণমান দেৰি আগত কাপোৰ টোপোলাকেইটা লৈ এইকেইদিন বিক্ৰী বাৰ্তা নাই মানুহবোৰে দৰমহা পোৱা নাই বোলে সেইকাৰণে সেই কাপোৰ পইচাবোৰ দিয়াই নাই এই তাকেহে কৈছোঁ কিহে ভাত খাই খুৱাব হ'লে একোডাল নাই কিহে ভাত খাই খুৱাব মানে তই সেই বোৱাৰীজনী হৈ পেলাই কি ভাত কেইটামানৰ ব্যৱস্থা কৰিব নোৱাৰ নেকি আলহীজনী আহিব নতুন বোৱাৰীজনী আহিব চব দে হাঁহমা বোৱাৰী চাৰি কথা নহয় ঘৰ পাকঘৰত কি আছে কি নাই মইহে জানো তেল অকণমানো নাই একদম তলিত আছে এই তেলা পতালটো আলু নাই পিঁয়াজ নাই কিহেদি ভাত বনাম মই আলু পিঁয়াজ একোৱেই নাই নেকি একোৱেই নাইতো একোৱেই নাই মই কৈছোঁ নহয় গোটেই উদং হৈ আছে এখন এতিয়া সেই আলহীজনী আহিলে চাহপাত দিবলৈ চাহপাত কেইটামানো নাই চাহপাত আনিছিলিহে সেইদিনাখন দোকানৰ পৰা ভেকু দোকানৰ পৰা 20 টকাৰ শেষেই কৰিলি নে হেৰি নহয় যোৱাটো শনিবাৰে আনা দেখোন ইমান দিন যাবনে আৰু আজি সেইটো দেওবাৰ গৈ আকৌ এইটো দেওবাৰ পালেহি ইমান দিন নাযায় 20 টকাত চাহপাত গম পাইছেনে বনগুটিটো একেবাৰে হাত ধৰিব নাজানো দেই প্ৰথমবাৰ বনোৱা চাহপাতখিনি নেপেলাবলৈ কওঁনে নাই তোক 3বাৰমান চেকিব পাৰি সেইখিনি চাহপাতেদি তাই আকৌ পেলাই দিয়ক তেনেকৈ নক'ব দেই শাহুমা মই সেই 3-4বাৰ চেকি পেলাওঁ চাহপাতখিনি লাষ্টত সেই চাহপানীখিনি গৰু মুটৰ লেখীয়া হৈ যায়গৈ তাৰপিছতহে পেলাওঁগৈ এনেই দুখ নিদিব আকৌ খুৰীদেউ কি কৰিছে তহঁতি আহিলি বৰ ধুনীয়া এইজনী বোৱাৰীজনী ইমান ধুনীয়া আমি হ'লে কাম কৰিকে বেয়া হৈ গ'লো এইখন কেনেকুৱা ঘৰ কোনে আনিলে মুখা সোমাই এইজনী নেকি বিতুপনৰ মানুহজনী বোৱাৰীজনী তহঁতৰ বৰ ধুনীয়া দেখোন এইজনী আমাৰ বোৱাৰীজনী চবেই একেটা কথাই কয় আৰু পিছে আপোনালোকৰ বোৱাৰীজনী এইজনী নহয় জানো এই বনগুটি বোলাজনী বেয়া হ'ল পাই চেহেৰা ভাবা অলপকে কলি হ'ল দিনীয়াতে যদি ৰ'দত কাম কৰি ফুৰো কলি নহয় কি হ'ম আৰু এয়া গৰু টানি ফুৰিছিলোঁ এতিয়া দুখীয়া ঘৰলৈ বিয়া হ'লে এইটো গতিয়ে হয় আমাৰ এই খুব কাম কৰে নহয় কাম কৰি এইটো গতি তাই কাম বন নকৰি এলেহুৱা হৈ থকা হ'লে সেই ধুনীয়া হৈ থাকিলেহেঁতেন বিচন নাই নতুন বোৱাৰীগৰাকীক কৈছোঁ বেছি দিন নাই তুমি মোৰ লেখীয়া হ'বা দে আৰু কাম কৰোঁতে লেখীয়া ঘৰলৈ আহিলে পাবা গমটো ৰ'বা এই খাই কি কথা ক'লি বনগুটিয়ে তই আকৌ সেই তেনেকৈ নকবি আমাৰ বোৱাৰী ধুনীয়া হৈ থাকিব আমি আৰু ইমানো কষ্ট নকৰোঁ নহয় এই আমাৰ এজনীয়ে জিতিবকে বাদ দে ভিতৰলৈ বলচোন ভিতৰলৈ বল এইখন কেনেকুৱা ঘৰলৈ আনিলে মুখা সোমাই এইখন দেখোন বিতুপনৰ ঘৰখনতকৈ মানে মোৰ শাহুৰ শহুৰৰ ঘৰখনতকৈ অৱস্থা নাই দেখোন গোটেই এনেকুৱা ঘৰ যে কেনেকৈ মই হ'লে এনেকুৱা হ'লেতো একদমেই নাথাকিলোহেঁতেন দেই এয়া বোৱাৰীগৰাকীক কৈছোঁ টাউনীয়া বোৱাৰী হেৰি নহয় আমাৰ ভগা জুপুৰি আৰু দেই সেই লাজহে লাগিছে হ'লেও ব'লা ভিতৰলৈ একো নাই এই খুৰীদেউ কিনো আৰু কথাবোৰ কয় আৰু দেই ধনী দুখীয়ানো কি আছে আপোনালোকে যে মৰমত আদৰে সাদৰে কৰি মাতিছে আকৌ ভাত এসাঁজ খুৱাবলৈ সেয়াই বহুত মোৰ যে হিংসা লাগিছে পাই মই কাম কৰি একদম তেনেকুৱা হৈ গৈছোঁ সেইজনী ইমান ধুনীয়া বোৱাৰীজনী মোৰ নিজৰ কেয়াৰহে ল'ব লাগিব মই বেছি কাম চাম নকৰোঁ যে ভিতৰ ফালেকে যাওঁ ভিতৰতে অকণমান বহোঁগৈ